লাহৰীঘাটলৈ মই আগত আহিছোঁ, মোৰ সামাজিক কামত মই আহিছোঁ, ৰাজনৈতিক কামতো আহিছোঁ, কিন্তু আজি মই লাহৰীঘাটলৈ আহিছোঁ। নগাঁও লোকসভা বিজেপি দলৰ মই কেণ্ডিডেট হিচাপে প্ৰাৰ্থী হিচাপে আহিছোঁ। মই ভাল লাগিছে যে মানুহখিনিৰ পৰা আমি ভাল সঁহাৰি পাইছোঁ আৰু আমি আশা কৰিছোঁ যে আহি থকা আমাৰ ইলেকশ্যনত আমাৰ এইবাৰ লাহৰীঘাটত আমি ভাল ৰিজাল্ট কৰিম। টোটেল হেৰিয়াত আমি সমষ্টিটোত লাহৰীঘাটত আমি আগবাঢ়িম এইবাৰ। আৰু আপোনালোকৰ পৰাও সহায় বিচাৰিছোঁ। আপোনালোকেও জানে আমাৰ যিকেইটা কথা মই বক্তব্যত ক'লোঁ, এটা সঁচা কথা, এটা প্ৰেক্টিকেল কথা, যে যিটো মাথাউৰি বনিছে এইটো সপোনৰ অগোচৰ মাথাউৰি এটা, য'ত দুখন গাড়ী একেলগে ক্ৰছ হ'ব পাৰে মাথাউৰিৰ ওপৰেদি। আৰু এতিয়া আপোনালোকে দেখিছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি উন্নয়নৰ জোৱাৰ আনিছে, মানে কিছুমান আমি সপোনত ভাবিবলগীয়া হৈছে। পানীৰ তলদি এতিয়া আপোনাৰ মানে কাজিৰঙাৰ পৰা ৰাস্তা হ'ব ব্ৰহ্মপুত্ৰত আপোনাৰ কিলোমিটাৰ অভাৰ ব্ৰিজ হৈ পেলাই মানে বন্যপ্ৰাণীক সুৰক্ষা কৰি পেলাই ৰাস্তা হ'ব। এইবিলাক মানে এটা সময়ত ভাবিব নোৱাৰা কথা। গতিকে এয়া চিন্তা মোদী ডাঙৰীয়াই কৰিব পাৰে, এয়া চিন্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব পাৰে। আৰু আমাৰ ডেকা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছেই, কৰোঁ বুলি ক'লেই কাম ৰাইজক কৰি দিয়ে। গতিকে আমি এটাই কথা যে আমি ৰাইজ এতিয়া মোদী ডাঙৰীয়াৰ লগত থাকিব লাগে। আৰু এইটো ইলেকশ্যন ৰাইজে ভোট মোদী ডাঙৰীয়াক দিব, পদুম ফুলক দিব। গতিকে ইয়াৰ জয় মোদী ডাঙৰীয়া জয়, পদুম ফুলৰ জয়। আমি একচুৱেলি দেখিছোঁ আমাৰ লগত UDF হ'ব, কংগ্ৰেছৰ হেৰিয়াত নাহিব, UDF হ'ব। কিন্তু ইয়াত আমি গম পাওঁ যে UDFৰ অলপ বেছ আছে। কিন্তু আমাৰ এইবাৰ ৰাইজে আমাক কথা দিছে, আমিও ছাৰ্ভে কৰিছোঁ, হেৰি হৈছে, আমি আহিও আছোঁ। ইয়াত কিন্তু আমি আগবাঢ়িম। এইটো এটাতো মানে পৰিকল্পনাটো এটা গোপন কথা, কিন্তু আমাৰ মেইন পৰিকল্পনাটো আপুনি জানে, মোদী ডাঙৰীয়াৰ যিটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যিটো উন্নয়নৰ জোৱাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাইজৰ প্ৰতি যিটো প্ৰীতি, মহিলাসকলে যিটো নিজৰ ল'ৰা বুলি তেখেতক মুখ্যমন্ত্ৰীগৰাকীক ভাবে, আৰু মহিলাসকলক লাখপতি বাইদেউ বনাব গৈছে। আৰু এতিয়া আকৌ 10,000কৈ টকা প্ৰতিগৰাকী মহিলাক দিব গৈ আছে। আগৰ মই আঁচনিখিনি দীঘলীয়া নকৰোঁ, হৈ আছে। আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই কেনেকুৱা কাম কৰি আছে, এয়াতো আমাৰ মেইন মানে ভোট পোৱাৰ এটা হেৰি। আৰু মোৰ পাৰ্চনেল একো দৰকাৰেই নাই মই কিবা পাবা। আৰু অকণমান হেৰি আছে, ষ্ট্ৰেটেজি আছে, কিন্তু আৰু ছিক্ৰেট আপোনালোকে জানে। খালি আপোনালোকে এইবাৰ দেখিব, বুজিব যে লাহৰীঘাটত আমি আগবাঢ়িম। আৰু টোটেলটো আমি জিকিমেই, কিন্তু লাহৰীঘাটত আমি আগবাঢ়িম। এটা ভোটত হ'লেও লাহৰীঘাটত আমি আগবাঢ়িম। আপোনাক এতিয়া কৈ গ'লোঁ। কংগ্ৰেছক লৈ ক'বলৈ এতিয়া বেয়াও লাগে। এতিয়া তেওঁলোকৰ কৰ্মৰ ফলত এয়া হৈছে, আৰু তেওঁলোকৰ কোনো এতিয়া ৰিহাৰ্চেল নাই, তেওঁলোকৰ কোনো হেৰি নাই, ডিচিশ্যন মেক কৰিব নোৱাৰে। গতিকে তেনেকুৱা এটা পাৰ্টি আৰু কেনেকৈ হ'ব। বাকী এইখিনি ক্ষেত্ৰত বিজেপিৰ লগততো নোৱাৰেই। আৰু চাওক, কংগ্ৰেছৰ যোন প্ৰাৰ্থীয়ে নাহক, মোদী ডাঙৰীয়াৰ লগত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কোনো সন্মুখত খাৰা হোৱাৰ কোনো কাৰো হেৰি নাই, ইমেজ নাই। গতিকে আমাৰ জয় নিশ্চিত আৰু।